হেল্ল' ষ্টুডেণ্টছ, কেনেকুৱা? ভাল নাই? আহি গ'লোঁ আৰু এটা লেকচাৰলৈ। অলপ দেৰি হ'ল। লেকচাৰ নম্বৰ 5, মোচন ক্লাছ 9 আমাৰ মোটামুটি শেষৰ ফালে গৈ আছে আৰু দুটা তিনিটা ভাল টপিক আছে। আৰু আজি তাৰে দুটা কভাৰ কৰিম। মানে এক্সিলাৰেশ্যন চিৰিজ চব কভাৰ কৰিলোঁ, কুৱেশ্যনো অলপ কৰালোঁ, হোমৱৰ্কো দিলোঁ তোমালোকক। হোমৱৰ্কখিনি ভাবিছোঁ কৰিলা চাগে। ঠিক আছে, আজি বেছি লম্বা নহ'ব চাগে ভিডিঅ'টো। চাওঁ কিমান কি হয়গে। কি পঢ়িম আজি আমি? ডিষ্টেঞ্চ টাইম গ্ৰাফ। ঠিক আছে, তাৰপিছত পঢ়িম ভেলচিটি টাইম গ্ৰাফ। হ'ব, আজি ইমানেই পঢ়িম, ভালকৈ কভাৰ কৰিম। ডিষ্টেঞ্চ টাইম গ্ৰাফৰ পৰা স্পীড উলিয়াবলৈ শিকিম, ভেলচিটি টাইম গ্ৰাফৰ পৰা ডিষ্টেঞ্চ বা ডিছপ্লেচমেণ্ট উলিয়াব শিকিম। ঠিক আছে, যদি লাষ্ট কিবা লেকচাৰখিনিত কিবা প্ৰব্লেম পাইছে বা কিবা ডাউট চাউট আহিছে কমেণ্ট ছেকশ্যনত জনাব পাৰা, বা তোমালোকে ডাইৰেক্ট আমাৰ ইনষ্টাগ্ৰামৰ পেজত ডাইৰেক্ট DM কৰিলেও মই ৰিপ্লাই কৰিম। ঠিক আছে, ষ্টাৰ্ট কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে, ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে ন। এতিয়া ডিষ্টেঞ্চ টাইম গ্ৰাফ। ডিষ্টেঞ্চ টাইম গ্ৰাফ আমাক দিয়ে কি, মানে বুজায় কি? ডিষ্টেঞ্চ টাইম গ্ৰাফে এনেকুৱা বুজায়, মানে তোমাৰ এটা অবজেক্টৰ পজিশ্যন চেঞ্জ কিমান হৈছে উইথ টাইম, সেইটোও বুজায়। তাৰপিছত তুমি ডিষ্টেঞ্চ টাইম গ্ৰাফৰ পৰা পজিশ্যন চেঞ্জ হৈছে মানে তোমাৰ ভেলচিটি, ৰেট অফ চেঞ্জ ইন ডিছপ্লেচমেণ্ট তেনেকৈ বুজালেও তোমাৰ ভেলচিটিয়ে বুজায়। ঠিক আছে, আমি স্পীড বা ভেলচিটি উলিয়াব পাৰোঁ ডিষ্টেঞ্চ টাইম গ্ৰাফৰ পৰা। হ'ব, এতিয়া লিখি লওঁ পইণ্ট দুটামান। It gives position it gives change in position of an object with time. হ'ব, কি দিয়ে আমাৰ? চেঞ্জ ইন পজিশ্যন অফ এন অবজেক্ট উইথ টাইম, মানে টাইমৰ সৈতে এটা অবজেক্টৰ পজিশ্যন কেনেকৈ চেঞ্জ হৈছে ডিষ্টেঞ্চ টাইম গ্ৰাফত আমি সেইটো সহায়ত আমি উলিয়াব পাৰোঁ বা আমি গম পাওঁ। ঠিক আছে, এতিয়া ডিষ্টেঞ্চ টাইম গ্ৰাফে আৰু আমাক কি দিয়ে? যেনেকৈ ধৰি লোৱা ডিষ্টেঞ্চ টাইম গ্ৰাফৰ পৰা আমি কি বস্তু কেনেকুৱা মোচন আমি ডিষ্টেঞ্চ টাইম গ্ৰাফত প্লট কৰিব পাৰোঁ। ডিষ্টেঞ্চ টাইম গ্ৰাফত আমি ইউনিফৰ্ম মোচনো চাব পাৰিম। ইউনিফৰ্ম মোচন চাব পাৰোঁ, মানে ইউনিফৰ্ম মোচন ভেলচিটি কনষ্টেণ্ট থাকিব আৰু এক্সিলাৰেশ্যন 0 থাকিব। ঠিক আছে, সেইকাৰণে কনষ্টেণ্ট মোচন ইউনিফৰ্ম মোচনত যায়। মানে ইউনিফৰ্ম মোচন মানে কি আছিলে? ইকুৱেল ইণ্টাৰভেল অফ টাইমত যদি ইকুৱেল ডিষ্টেঞ্চ কভাৰ কৰিছে। হ'ব, আৰু নন ইউনিফৰ্ম মোচনো চাব পাৰোঁ। ইউনিফৰ্ম মোচন য'ত তোমাৰ ভেলচিটি কনষ্টেণ্ট নাথাকে, ভি নট ইকুৱেল কনষ্টেণ্ট, ভেলচিটি কনষ্টেণ্ট নাথাকে, আৰু এ নট ইকুৱেল 0। এ নট ইকুৱেল 0 মানে এ কিবা এটা ভেলু আছে কাৰণে তোমাৰ ভেলচিটিটো চেঞ্জ হয়। লাষ্ট ক্লাছত মই বুজাইছিলোঁ কেনেকৈ চেঞ্জ হয়, পাৰ ছেকেণ্ড ভেলচিটি কিমান এড হয় বা কিমান ডিক্ৰিজ হয়, সেইটোৱে হৈছে এক্সিলাৰেশ্যন। হ'ব, এতিয়া সেইটো পাৰি, বা এটা বডি ৰেষ্টত আছে, এটা বডি যেনিবা ৰেষ্টত আছে, সেইটোও আমি ডিষ্টেঞ্চ টাইম গ্ৰাফত পঢ়িব পাৰোঁ। এই বডি
at rest ঠিক আছে এতিয়া আমি প্ৰথমতে ইউনিফৰ্ম মোচনত কেনেকৈ বনাই গ্ৰাফ এটো চাম নন ইউনিফৰ্ম মোচনত কেনেকৈ বনাই ৰেষ্টত থাকিলেতো অৰিজিনতে থাকি যাব মানে বডি মুভেই নহল তেতিয়াহ'লে এইটো গ্ৰাফখননো কি হ'ব ৰেষ্টৰ কাৰণে গ্ৰাফটো ইজি আছে এনেকৈ এইটো গ্ৰাফ এইটো ডিষ্টেন্স আছে ইফালে টাইম আছে মানে বডি ইয়াতে থাকি গ'ল আৰু এনেকৈ থাকিলে জিৰ'ত থাকিয়ে গ'ল হ'ব এইটো অৰিজিন তাৰ ডিষ্টেন্স একো নাই গাড়ী নচলিলেই এইখিনিতে থাকি গ'ল গাড়ী সেইটোৱে এই বডি এট ৰেষ্টত মানে এইটো গ্ৰাফেই বনে গ্ৰাফ নবনেই মানে চাব গ'লে সেইকাৰণে এইটো আমি এক্সট্ৰাকৈ পঢ়িব দৰকাৰ নাই আমি এই দুটা পঢ়িম এনেকৈ কেনেকৈ ভেলচিটি উলিয়াই ঠিক আছে আৰম্ভ কৰোঁ তেতিয়াহ'লে ডিষ্টেন্স টাইম গ্ৰাফ হৈ গ'ল এটা ভালকৈ গ্ৰাফ বনাই তাৰপৰা ভেলচিটি কেনেকৈ উলিয়াই চাওঁ ডিষ্টেন্স টাইম গ্ৰাফ for uniform motion uniform motion গ্ৰাফ কেনেকৈ হয় এতিয়া আমি গ্ৰাফ এডাল যদি বনাও এক্স এক্সিছত কি থাকিব এক্স এক্সিছত আমি ল'ম টাইম y axis যোনডাল ভাৰ্টিকেল এক্সিছ আমাৰ সেইটো ল'ম ডিষ্টেন্স ঠিক আছে এইটো বস্তু মনত ৰাখি থোৱা তাৰপিছত এতিয়া যদি এটা ইউনিফৰ্ম মোচনত কি হৈছিলে তোমাৰ ইকুৱেল ডিষ্টেন্স কভাৰ কৰে ইকুৱেল ইণ্টাৰভেল অফ টাইম হ'ব সদায় তুমি এটা কথা মনত ৰাখিবা ইউনিফৰ্ম মোচনত যদি আমি ডিষ্টেন্স টাইম গ্ৰাফ বনাওঁ তেতিয়াহ'লে এডাল সদায় ষ্ট্ৰেইট লাইনে হ'ব ঠিক আছে ষ্ট্ৰেইট লাইন মানে যদি গ্ৰাফডাল আঁকো ঠিক আছে এইটো y এক্সিছ এইটো x এক্সিছ এফালে কি আছে টাইম এফালে আছে x এক্সিছত টাইম আছে এফালে ডিষ্টেন্স আছে হৈ গ'ল যদি আমি এনেকৈ কিবা ভেলু কিছুমান মানি লওঁ ভেলু কিছুমান যদি মানি লওঁ 10 20 30 40 এইটো ডিষ্টেন্স আছে এফালে এইটোতো 0 0 আমাৰ অৰিজিন ঠিক আছে এফালে যদি লওঁ 5 10 15 এফালে 5 10 15 20 এনেকৈ যদি লৈ লওঁ এফালে আছে আমাৰ কি টাইম টি হ'ব সদায় এডাল ইউনিফৰ্ম মোচনৰ কাৰণে ডিষ্টেন্স টাইম গ্ৰাফ সদায় ষ্ট্ৰেইট লাইনে বনিব হ'ল ষ্ট্ৰেইট লাইন বনিব মানে এনেকুৱা হ'ব নাই কি বুজাইছে গ্ৰাফডালে চোৱা প্ৰথমতে গ'ল ইমানত 10ত তাৰপৰা 20 তাৰপৰা 30 তাৰপৰা 40 এইটো দেখিছানে অকণমান বেকা হ'ল যদি কৰোঁ এইটো এইটো চোৱা ধৰি লওঁ এডাল চিধা বুলি এতিয়া স্কেলটোতো নাই এনেকুৱা এতিয়া চোৱা তোমাৰ এইটো যেনিবা ধৰি লোৱা ইমানটো ইমান এইখিনিৰ পৰা এইখিনি 5 ছেকেণ্ড আকৌ এইখিনিৰ পৰা এইখিনিও 5 ছেকেণ্ড এইখিনিৰ পৰা এইখিনি 5 ছেকেণ্ড এইখিনিৰ পৰা এইখিনিও 5 ছেকেণ্ড হ'ব আকৌ এইখিনিৰ পৰা এইখিনিলে এইখিনিতে লিখিলোঁ এই পইণ্ট দুটাৰ মাজত কিমান আছে 10 মিটাৰ আকৌ এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈকে কিমান আছে 10 মিটাৰ
এইটো পৰা এইটো পইণ্টলৈ আছে 10 মিটাৰ হ'ব এতিয়া চোৱা প্ৰত্যেক 5 ছেকেণ্ডত 10 মিটাৰকৈ গৈছে গম পাইছানে ধৰিব পাৰিছানে প্ৰত্যেক 5 ছেকেণ্ডত ইমানটো 5 ছেকেণ্ডত 10 মিটাৰকৈ গৈছে মানে ইমানকণ 10 মিটাৰ গৈছে এতিয়া এইটো চোৱা প্ৰত্যেক 5 ছেকেণ্ডত 10 কৈ গৈছে হয়নে এইটোৱে কি বুজাই আছে এতিয়া ইকুৱেল ডিষ্টেন্স ইন ইকুৱেল ইণ্টাৰভেল অফ টাইম যোনটো হৈছে আমাৰ ইউনিফৰ্ম মোচন এইটো হৈছে আমাৰ ইউনিফৰ্ম মোচন বুজি পালা কেনেকৈ চাই সেইকাৰণে প্ৰত্যেক ইউনিফৰ্ম মোচনৰ কাৰণে ডিষ্টেন্স টাইম গ্ৰাফ সদায় ষ্ট্ৰেইট লাইনে হ'ব এনেকুৱাই হ'ব ঠিক আছে অকণমান চিধা কৰিব যদি পৰা যায় তেওঁলোকৰ তেতিয়া অকণমান হ'লেও সুবিধা হ'ব 10 15 20 এক্স এক্সিছ এতিয়াতো দৌৰিব পাৰিছা চাগে ন এক মিনিট দেই এই বস্তুটো অকণমান খেলি মেলি হৈ থাকিলে ইয়াত এক মিনিট ৰ'বা গ্ৰাফটো আকৌ এবাৰ বনাই দিম চৰি মই বস্তুটো ঘপকৈ পঢ়াওঁতে মানে মনে নকৰিলোঁ গ্ৰাফটো আকৌ এবাৰ বনাই লওঁ ভালকৈ এইটো 10 20 30 40 এফালে 5 10 15 20 এফালে কি আছে আমাৰ টাইম টি এফালে কি আছে ডিষ্টেন্স এছ ধৰি লওঁ এছত আছে যেনিবা আৰু ইউনিট কি মিটাৰত আছে এফালে ছেকেণ্ডত ঠিক আছে এইটো হৈছে আমাৰ 00 পইণ্ট অৰিজিন এতিয়া চোৱা এডালটো ষ্ট্ৰেইট লাইন বনিব মই অথনি এইকণ দিবলৈ থাকি গ'ল ভাবিছিলোঁ কিবা এটা মিছ হৈ আছে এতিয়া ঠিক হৈছে চালা 20 এটা ঠিক আছে না এতিয়া চোৱা ইমানটো এইখিনিৰ পৰা এইখিনিলৈ এই এৰিয়াখিনিত এইকণৰ পৰা এইকণ ঠিক আছে এইখিনিত কিমান আছে 5 ছেকেণ্ড 0 পৰা 5 ছেকেণ্ড 5 ছেকেণ্ড হ'ব তাৰপিছত এফালে যদি চাওঁ ৰেড পেনে অকণমান ঠিক আছে এইখিনিত আছে কিমান এইকণ জেগাত আছে 10 মিটাৰ
10 মিটাৰ 10 মিটাৰ 10 মিটাৰ এইখিনি বস্তুৱে হৈছে equal distance equal interval of time equal distance covered in equal interval of time এটা চোৱা এই 10 সেকেন্ড চলিছে প্ৰথম 5 সেকেন্ডত এইখিনি গ্যাপটো কিমান 10 সেকেন্ড আছে 20 minus 10 10 সেকেন্ড আছে এইখিনি সৰি 10 মিটাৰ আছে 5 সেকেন্ডত আকৌ 10 মিটাৰ চলিলে হয় না এটো হৈছে ইউনিফর্ম মোশন হ'ব এটো হৈছে ইউনিফর্ম মোশন গম পালো এই গ্ৰাফটো দিলে কি হৈ আছে তোমাৰ ডাইৰেক্ট ডিসটেন্স টু in this graph distance is directly proportional to time ঠিক আছে distance আৰু time directly proportional আছে হ'ব কিতাপত এটো এনসিআরটি লাইনটো দি থোৱা আছে লিখাই দিছো হ'ব নে বুজি পালো এতিয়া আমি উলিয়াম কেনেকে স্পিড কেনেকে উলিয়াম এটো চাই লও হ'ব এইখিনি লিখিলো তাৰপা মই এই সাইডটোতে গ্ৰাফটো এনেকে থাকক এই সাইডটোতে মই উলিয়াবলৈ শিকাম কেনেকে স্পিড উলিয়াম ঠিক আছে লিখিলো পজ কৰি পেলাই হল এতিয়া স্পিড উলিয়াম ধৰি লোৱা আমি যেনিবা স্পিড উলিয়াব খুজিছো এই পইণ্টটো পা 2 নম্বৰ 20 এটো হৈছে তোমাৰ এটো হৈছে যেনিবা s1 মানে 20 মিটাৰটো আমি s1 ধৰি ললো আৰু উলিয়াব ৰখিছাগে কোড গাড়ীখন ফাইনাল পইণ্ট কি হ'ব s2 হ'ব হল যদি s1 এটো হয় ইয়াৰ কাৰণে t1 কোনটো হ'ব 10 সেকেন্ড t1 হ'ব t1 10 সেকেন্ড আকৌ t2 কি হ'ব s2 কাৰণে t2 হ'ব 20 সেকেন্ড এটো হৈছে t2 এটা যদি আমি এই বস্তুখিনি লিখিলো যে কি লিখিলো s2 কি হয় আমাৰ কাৰণে s2 হয় তোমাৰ 40 মিটাৰ s1 কি হয় 20 মিটাৰ টাইম t2 কি হয় 20 সেকেন্ড t1 কি হয় t1 কিমান 10 সেকেন্ড হল এটা স্পিড উলিয়াবলে কি হ'ব বা ভেলোসিটি উলিয়াবলে ধৰি লোৱা এটো ভেলোসিটি গাড়ীখন তোমাৰ স্ট্ৰেট লাইনত গৈ আছে ডাইৰেকশন চেঞ্জ নকৰিলে ডাইৰেকশন যদি চেঞ্জ নকৰাকে স্ট্ৰেট লাইনত গৈ থাকে তেতিয়া কি ক'ব আমি ডিসটেন্স ইকুৱেল ডিসপ্লেসমেন্ট যদি বা স্পিড বা আমি ভেলোসিটি উলিয়াব খুজো স্পিড or velocity উলিয়াব খুজো কি হ'ব মই কি শিকাইছিলো চেঞ্জ ইন পজিশন ডিভাইডেড বাই চেঞ্জ ইন টাইম হৈছে ভেলোসিটি বা স্পিড এটো ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত হ'ব মানে কি হ'ব চেঞ্জ ইন পজিশন কি আছিল ফাইনাল পজিশন মাইনাস ইনিশিয়াল পজিশন মাইনাস ইনিশিয়াল position ঠিক আছে divided by t2 minus t1 change in time হল এতিয়া এই ভ্যালু খিনি ইয়াত বহাই দিলে হল ফাইনাল পজিশন কিমান আমাৰ 40 s2 মানে s2 আৰু এটা লাইন এড কৰি দিছো s2 minus s1 t2 minus t1 হ'ব s2 কি হয় আমাৰ 40 s1 কি হয় 20 t2 কিমান হয় 20 minus 10 এটো হৈছে v হল ইয়াবা কিমান ওলাব 40 minus 20 minus 10 মানে 2 মিটাৰ per second velocity কিমান এই পইণ্টটো পা এই পইণ্টটোলে গাড়ীখন কনস্ট্যান্ট velocity 2 মিটাৰ per second ত গৈ আছে কাৰণ কনস্ট্যান্ট velocity হ'বই লাগিব আৰু এটো কনস্ট্যান্ট velocity হয় কাৰণ ডাইৰেক্ট 2 মিটাৰ per second হয় কনস্ট্যান্ট velocity মানে ইউনিফর্ম মোশন হৈ গল
how to find velocity এনেকে question এটা এনেকে how to find v ঠিক আছে এখিনি লিখিলো কেনেকুৱা বুজি পালা নে এতিয়া জেনেকুৱা ডিসটেন্স টাইম গ্ৰাফ আহিলো তোমাকক যদি এনেকুৱা পইণ্ট দুটাৰ মাজত উলিয়াব কয় ৰিজল্ট উলিয়াব পাৰিবা ইজি ইজি বুজি পালা ইউনিফৰ্ম মোশনৰ কাৰণে গ্ৰাফ এনেকুৱা হয় স্ট্ৰেইট লাইন হয় হল ভেলোসিটি কেনেকৈ উলিয়াম বা স্পীড কেনেকৈ উলিয়াম এনেকৈ উলিয়াম ঠিক আছে ক্লিয়াৰ বুজি পালো বঢ়িয়া এতিয়া পজ কৰি ইমানখিনি লিখি ল'বা এতিয়া চাম আমি নন ইউনিফৰ্ম মোশনত কেনেকৈ গ্ৰাফ হয় নন ইউনিফৰ্ম মোশনত বেলেগ একো লিখিবলৈ নাই নন ইউনিফৰ্ম মোশনত একো লিখিবলৈ নাই আচলতে আৰু বেলেগকৈ একো ভেলোসিটি তেনেকৈ উলিয়াব নোৱাৰে কাৰণ প্ৰত্যেক সেকেন্ডত তোমাৰ ভেলোসিটি চেঞ্জ হৈ থাকে আৰু হেতু প্ৰত্যেক সেকেন্ডত ভেলোসিটি চাবলৈ হলে আমি ইনস্ট্যান্টেনিয়াস ভেলোসিটি চাব লাগিব ঠিক আছে যেনিবা এটা পাৰ সেকেন্ড যেনিবা ধৰি লোৱা তোমাকক দি দিলে t ইকুৱেল 3 সেকেন্ডত ভেলোসিটি কিমান হেতু হৈছে ভেলোসিটি ইনস্ট্যান্টেনিয়াস ভেলোসিটি যোনটো তোমাক 9ত নালাগে 10ত লাগিবগে অলপ বাকি তোমাৰ 11 12ত ডিটেইল হয় হ'ব মুহাই দিও for non-uniform motion uniform motion non-uniform motion আচলতে এনেকৈ একো straight line বনিবই নোৱাৰে কাৰণ তোমাৰ প্ৰত্যেক সেকেন্ডত displacement বোলে distance equal interval time of distance বেলেগ বেলেগ ওলাই unequal distance ওলাই একাৰণে আমাৰ কাৰণে মানে গ্ৰাফটো কিতাপত যোনটো গ্ৰাফ দিয়া আছে এটোই আকি দিম ঠিক আছে কেনেকুৱা হ'ব নন ইউনিফৰ্ম মোশনৰ গ্ৰাফটো এটো কি ডিসটেন্স মিটাৰ এটো টাইম t সেকেন্ড হল গ্ৰাফটো কিতাপৰ মতেটো আছে তোমাৰ এটো যেনিবা ধৰি লোৱা 10 20 30 40 5 10 15 20 হল গ্ৰাফটো আছে কিতাপত এনেকে প্ৰথমতে এনেকে গৈ এনেকে উঠি গৈছে এটোৱে আছে কিতাপত গ্ৰাফটো হ'ব কি হৈছে চোৱা এই প্ৰত্যেকটো ইনস্ট্যান্টত টাইম বেলেগ বেলেগ এইটো টাইমত বেলেগ ডিসটেন্স ওলাইছে হল এইটো নন লিনিয়াৰলি মানে তোমাৰ ডিপেন্ড হৈ আছে হ'ব বুজি পাইছ নে হল এইখিনি এইটোত বেলেগ ডিসটেন্স বেলেগ টাইমৰ কাৰণে ঠিক আছে হ'ব এনেকে আছে টাইমৰ ডিসটেন্স টাইম গ্ৰাফ যদি অকমান ভালকে যদি বনাও ৰবা এই সাইডটো অকমান লম্বা কৰিব লাগিব এনে বুজি পালা নহয় এনে 5 10 15 20 এফালে টাইম হল গ্ৰাফটো মানে তোমাৰ নন লিনিয়াৰলি ভেৰি কৰিব ডিসটেন্সৰ সৈতে টাইমে মানে ডিসটেন্সৰ সৈতে ঠিক আছে এই পইণ্টটো এড কৰি দিম বাৰু মই এনেকুৱা হ'ব প্ৰত্যেক সেকেন্ডত বেলেগ বেলেগ টাইম ওলাব এনেকে এখিনি ধৰি লোৱা এইখিনিত এয়া হল সো ডিসটেন্স দেখিছান নাই ডিসটেন্স প্ৰত্যেক সেকেন্ডৰ কাৰণে বেলেগ বেলেগ ওলাইছে এটো হৈছে নন ইউনিফৰ্ম মোশন আৰু এটো আমি পঢ়িছিলো মই পঢ়াইছিলো তোমালোকক হ'ব গম পালো এটো হৈছে গ্ৰাফ ফৰ নন ইউনিফৰ্ম মোশন ডিসটেন্স টাইম গ্ৰাফ ফৰ নন ইউনিফৰ্ম মোশনত কি হয় নন ইউনিফৰ্ম মোশনত হয় তোমাৰ ভেলোসিটি ভেৰিয়েবল মানে
চেঞ্জ হৈ থাকিব কাৰণ তোমাৰ এক্সিলাৰেশ্যন ইয়াত নন জিৰ' হয় প্ৰত্যেক ছেকেণ্ডত তোমাৰ এক্সিলাৰেশ্যন এড হ'ব বা ডিক্ৰিজ হ'ব হ'ল হ'ল কি হৈছে ইয়াত গ্ৰাফটো আগতকৈ বেলেগ হৈছিল কাৰণ তোমাৰ নন লিনিয়াৰলি ভেৰি কৰিছে ভেৰি উইথ টাইম এনেকৈ নহয় ডিষ্টেঞ্চ ভেৰি উইথ টাইম নন লিনিয়াৰলি সেইটোৱে কথাটো সেইকাৰণে গ্ৰাফটো এনেকুৱা বনায় কাৰণ তোমাৰ ডিষ্টেঞ্চ আৰু টাইমৰ মাজত একো লিনিয়াৰ ৰিলেশ্যন নাই মানে যেনেকৈ অথনি তোমাৰ ইউনিফৰ্ম মোশ্যনত কি হৈছিলে ডিষ্টেঞ্চ আৰু টাইম ডাইৰেক্টলি প্ৰপৰ্চনেল আছিলে কিন্তু ইয়াত নহয় ইয়াত নন লিনিয়াৰলি ভেৰি কৰে কাৰণ তোমাৰ প্ৰত্যেক ছেকেণ্ডত বেলেগ বেলেগ ডিষ্টেঞ্চ হ'লে হ'ল বুজি পালোঁ ইমানেই ডিষ্টেঞ্চ টাইম গ্ৰাফত কিতাপতো ইমানেই আছে ঠিক আছে লিখি ল'বা পজ কৰি পেলাই হ'ল এতিয়া চাওঁ আমি ভেলচিটি টাইম গ্ৰাফটো ইয়াতকৈতো অকণমান ভালেই হ'ব গ্ৰাফডাল পচন্দ হোৱা নাই কেলৈ দেখা বনাই আছোঁ জানো স্মাৰ্ট বৰ্ড হোৱালেতো কথাই নাছিলে ডাইৰেক্ট পাতি মেলি বনাই দিব লাগে এনেকুৱা ঠিক আছে হ'ল এতিয়া অকণমান ঠিক লাগিছে অৰ্থনীতিকৈ হৈ গ'ল লিখি ল'লা বাৰু এতিয়া কণ্টিনিউ কৰি যাওঁ ডিষ্টেঞ্চ টাইম গ্ৰাফ কভাৰ হৈ গ'ল ন নেক্সট আছে আমাৰ ভেলচিটি টাইম গ্ৰাফ